L5 আৰু S1 চাইটিকা লৈ পেলাই বহুত পেচেণ্ট আহে আৰু সেই পেচেণ্টবোৰৰ যেতিয়া নাৰ্ভৰ বা তেনেকুৱা ধৰণৰ টেবলেট বা আপোনাৰ মাল্টিভিটামিন দিয়া হয় বা কেলছিয়াম D3 দিয়া হয় সেইবোৰ খোৱাৰ পাছত যথেষ্টখিনি ৰিলিজ পায় বা ৰিলেক্স হয় তাৰ পাছত তেওঁলোকে এটা নতুন সমস্যা লৈ আহে আৰু সেই সমস্যাটো হৈছে কয়হি যে আহি কঁকালৰ মোৰ বহুত বিষ হৈ আছে মই শুই থাকিবও নোৱাৰোঁ বহি থাকিবও নোৱাৰোঁ শুই থাকিলেও মোৰ পেইন হৈ থাকে তো সেইটো কি বস্তু সেইটো যিটো তেওঁ আগৰ বেমাৰ আছিলে সেইটোৰ লগত ৰিলেটেড নহয় সেইটো হৈছে লাম্বাৰ মাচল স্পাজম আৰু সেইটো ডিহাইড্ৰেশ্যনৰ কাৰণে হ'ব পাৰে বা ল' পটেছিয়াম কেলছিয়ামৰ কাৰণে হ'ব পাৰে বা ভিটামিন D ডেফিচিয়েঞ্চি হ'লে হ'ব পাৰে ডিহাইড্ৰেশ্যনৰ কাৰণে বহুত পেচেণ্ট দেখিবলৈ পাওঁ যে মাচল স্পাজম হয় বা পটেছিয়ামৰ অভাৱত বহুত মানুহৰ মাচল স্পাজম হয় তো পানী বেছিকৈ খাব লাগে আৰু ইলেক্ট্ৰেল পাউডাৰ মিক্স কৰি খুব বেছি বেক পেইন যোন মানুহৰে হয় পানীৰ পৰিমাণটো বঢ়াই দিব লাগে পানীও যথেষ্ট পৰিমাণৰ বেক পেইন কমায় কঁকালৰ বিষ কমাই দিয়ে বিশেষকৈ ডিহাইড্ৰেশ্যন কৰি ৰাখিব নালাগে দেহাটো ডিহাইড্ৰেশ্যন কৰিলে এনেও মাচল স্পাজমবিলাক বাঢ়ি যায় আৰু স্পাজম হ'লে বিষটো এনি টাইম থাকিব আৰু L5 S1 যিটো চাইটিকাৰ কাৰণে বিষটো ভৰিলৈকে নামি আহিব আৰু স্পাজমৰ ক্ষেত্ৰত নিৰ্দিষ্ট এটা ঠাইতে থাকিব বিষটো টাইট হৈ যাব জেগাটো সেই জেগাটো মাছাজো কৰিব পাৰে বা আইচ পেক লগাব পাৰে বা হিট ইউজ কৰিব পাৰে আৰু লগতে NSAID ইউজ কৰিব পাৰে বা পানী ইলেক্ট্ৰেল পাউডাৰ মিক্স কৰি পানী যথেষ্ট পৰিমাণে খাব লাগে তেতিয়া এই স্পাজমৰ পৰা বহুতখিনি উপশম পাব পাৰি বহুত পেচেণ্টে এইটো বস্তু নাজানে গতিকে মই সেইটো কাৰণে অলপ মানে অৱগত কৰিলোঁ ধন্যবাদ